এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 150 দি আছো গাড়ীটো অনলি 150 अच्छा हमको सिखा रिया है এখন হল 2015 চনৰ গাড়ী অশোক লেলেন বহুত মানুহে অশোক লেলেন বিচাৰে এখন গাড়ী 2015 চনৰ গাড়ী এখন 8 টন পাসিং আছে 16 ফুট ডালা আছে এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এটো 4.5 দি আছো 450 দি আছো গাড়ী হাই গাইজ ওয়েলকাম টু মনজাই ব্লগস কি খবৰ আপোনালোকৰ গাইজ মই আছোঁ বৰ্তমান গুৱাহাটী বৰাগাঁও যদি আপোনালোকে ইউটিউবত চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি ফেচবুকত চাইছে পেজটো ফ'ল' কৰিব গাইজ আপোনালোকে বহুতে বিচাৰে কম দামত ভাল ছেকেণ্ড হেণ্ড কমাৰ্চিয়েল গাড়ী লাগে চ' টেনশ্যন ল'ব নালাগে আপোনালোকে আহক বৰাগাঁও ইয়াত ভাল ভাল গাড়ী পাব একদম কম দামত পাব চ' এই ডিলাৰটো ক'ত আছে আপোনালোকে আহক মোৰ লগত ডিলাৰৰ নাম হ'ল এছআৰছ মটৰ্ছ লোকেশ্যন গুৱাহাটী বৰাগাঁও তেতিলিয়া চ' আপোনালোকে আহক আৰু ভিজিট কৰক ইয়াত ভাল ভাল গাড়ী পাব একদম কম দামত পাব গাইজ এছআৰছ মটৰ্ছ কি গাড়ী আছে কোনটো গাড়ী কিমান দাম আপোনালোকে এ টু জেড গম পাব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব বলক আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ গাইজ মূলত ইয়াৰ ওনাৰ আছে চুলতান দা দাদা ভালে আছে ন হয় নমস্কাৰ চ' দুৰ্গা পূজা আহি আছে আপুনি কি অফাৰ ৰাখিছে কওক পূজা বুলি বহুত অফাৰ আছে কমসে কম 1500 টাকা তেল ৰাখিছো মই হয় নেকি 1500 টাকা তেল দি দিম সঁচা সঁচা একদম পাক্কা চ' গাইজ আপোনালোকে আহক এখন আছে আপোনাৰ সুপ্ৰ মহেন্দ্ৰ সুপ্ৰ এইখন গাড়ী হ'ল 2018 গাড়ী এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এইখন দি আছো মাত্ৰ 250 দি আছো গাড়ীটো মাত্ৰ 250 ওকে আৰু এইখন গাড়ী আছে আপোনাৰ 2000 এটো হ'ল পেট্ৰলৰ গাড়ী এচি গ'ল এইখন গাড়ী হ'ল আপোনাৰ 2020 গাড়ী এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 3,10,000 দি আছো গাড়ীটো 3,10,000 আৰু এখন আছে 2020 গাড়ী এইখন হ'ল জিপ এক্সেল বহুত মানুহে জিপ এক্সেল বিচাৰে এইখন গাড়ী কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এইখন দি আছো মাত্ৰ 1,40,000 দি আছো গাড়ীটো অনলি 140 দি আছো গাড়ী নেক্সট আছে মেজিক এক্সপ্ৰেছ এইটো হ'ল 2019 মডেল এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এইখন 290 দি আছো গাড়ীটো অনলি 290 এইটো কেছ ল'ব লাগিব ফাইনেন্স নহ'ব আৰু এখন আছে মেগা এইখন মেগা হ'ল 2017 চনৰ মেগা এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 2,10,000 দি আছো গাড়ীটো 2,10,000 নেক্সট আছে পেট্ৰলৰ এচি গ'ল এইটো হ'ল 2021 মডেল এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এইখন দি আছো মাত্ৰ 3,40,000 দি আছো গাড়ীটো নেক্সট আছে কণ্টেইনাৰ বডি কোনোবা যদি কণ্টেইনাৰ লাগে কণ্টেইনাৰ দিম কোনোবা যদি জেনুইন বডি লাগে এইটো নমাই জেনুইন বডি উঠাই দিম এইখন গাড়ী হ'ল 2016 গাড়ী এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এইখন দি আছো 1,80,000 দি আছো গাড়ীটো 1,80,000 এইখন ট্ৰাক হ'ল 2022 এইখন হ'ল 4.5 টন পাসিং আল্ট্ৰা T6 হয় এইখন গাড়ী 10 ফুট লং এইখন আল্ট্ৰা T6 এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এইখন দি আছো মাত্ৰ 7,80,000 দি আছো গাড়ীটো 7,80,000 T6 এইটো দেখাই দিও আল্ট্ৰা T6 হয় চাই লওক এইটো চলিছে মাত্ৰ 1,21,000 এইটো ডাঙৰ গাড়ী অলপ চলিবই এইখিনি জেনুইনি হয় 3 বছৰত 22 গাড়ী 3 বছৰ 1,21,000 একো নহয় এই গাড়ী চাব পাৰে একদম ওকে আছে আমাৰ সুতন চেক কৰিলে গাড়ী চাওক একদম ধুনীয়া গাড়ী হয় আমাৰ ভিডিঅ'টো সম্পূৰ্ণ চাব আমাৰ গাড়ী আহি আছে বলেৰো ইন্ট্ৰা V10 V50 407 710 সব গাড়ী আহি আছে স্ক্যানার নাম্বার আহি আছে আপনি ফোন কৰি দিয়ক আমাৰ লগত যোগাযোগ কৰক আমাৰ এটো অল ওভাৰ অসম ৰিফাইনান্স হয় 2 লাখৰ তলৰ গাড়ী এটা ৰিফাইনান্স নহয় কেছ ল'ব লাগিব আৰু পেসেঞ্জাৰ মেজিক গিলা এটো ৰিফাইনান্স নহয় কেছ ল'ব লাগিব জিপ এক্সেল এগলা ৰিফাইনান্স নহয় আৰু ডকুমেন্টস কি লাগে ডকুমেন্টস ৰিফাইনান্স কৰিবলৈ আগতে লাগে ফাৰ্স্ট লাগে বলে আধাৰ কাৰ্ড পান কাৰ্ড তাৰ পিছত বেংকৰ একাউন্ট চেকবুক লাইটৰ বিল মাটিৰ কাগজ কিবাটা হৈ যায় আৰু আপোনাৰ লোকেশনটো ভালকৈ বুজাই দিয়ক লোকেশনটো হ'ল জালুকবাৰীৰ পৰা 3 কিলোমিটাৰ আৰু খানাপাৰাৰ পৰা 15 কিলোমিটাৰ এটো হ'ল গুৱাহাটী বৰাগাঁও এপেলো এক্সেল কেয়াৰ হস্পিটেলৰ ফ্ৰণ্টত এইটো গাড়ী হ'ল 1109 এখন গাড়ী হ'ল 2011 মডেল এখন গাড়ী যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এখন দি আছো 3,80,000 দি আছো গাড়ীটো টাটা 1109 গাড়ী চাওক আপোনালোকে গাড়ী চাওক 16 ফুটি বডি আছে
আৰু এখন আছে 709 এটো হল 1109 এটো হল 709 709 হয় এইখন গাড়ী হল 2009 চনৰ গাড়ী এইখন গাড়ী দি কোনবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এইখন দিয়াছো মাত্ৰ 380 380 এইখন হল 2015 চনৰ গাড়ী অশোক লেলেণ্ড বহুত মানুহে অশোক লেলেণ্ড বিচাৰে এইখন গাড়ী 2015 চনৰ গাড়ী এখন 8 টন পাসিং আছে 16 ফুট ডালা আছে এইখন গাড়ী কোনবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এটো 4.5 দিয়াছো 450 দিয়াছো গাড়ীটো 450 আছে ভাগ্যশ্ৰী 2020 ৰ মডেল এইখন গাড়ী যে কোনবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 3 লাখত দিয়াছো গাড়ীটো অনলি 3 লাখ ওকে আৰু এখন এসি গোল আছে 2019 ৰ মডেল BS4 ৰ গাড়ী বহুত মানুহে BS4 বিচাৰে এইখন গাড়ী যে কোনবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এইখন দিয়াছো মাত্ৰ আপোনাৰ 250 দিছো গাড়ীটো अरे झूठ बोल रहा है ये झूठ बोल रहा है এইখন গাড়ী হল 2020 ৰ গাড়ী এটো ডিজেলৰ হয় এইখন গাড়ী যে কোনবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 2,90,000 দিয়াছো গাড়ীটো 2,90,000 নেক্সট আছে 2021 ৰ গাড়ী এইখন গাড়ী যে কোনবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 2,90,000 দিয়াছো গাড়ীটো 2,90,000 ওকে এইখন হল 2022 ৰ গাড়ী এইখন গাড়ী যে কোনবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এইখন দিয়াছো 3,90,000 3,90,000 দিয়াছো মেজিক এক্সপ্ৰেছ এটো হল 2017 ৰ গাড়ী এইখন গাড়ী যে কোনবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এইখন দিয়াছো 250 দিয়াছো গাড়ীটো 250 পাই যাব ওকে এখন ফাইনেন্স হ'ব না কেছ ল'ব লাগিব আৰু এখন আছে এটো হল 2019 ৰ গাড়ী এইখন গাড়ী যে কোনবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এইখন দিয়াছো মাত্ৰ 280 দিয়াছো 280 অনলি 280 হয় টেম্পো আছে এখন হল পেট্ৰলৰ এইখন হল 2021 ৰ গাড়ী এইখন গাড়ী যে কোনবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 150 দিয়াছো গাড়ীটো অনলি 150 অনলি 150 ডিজেল এটো পেট্ৰল আছিল এটো ডিজেল 2021 ৰ মডেল এইখন গাড়ী যে কোনবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এটো 150 দিয়াছো গাড়ীটো অনলি 150 অনলি 150 এইখন হল পেট্ৰলৰ এসি গল এইখন গাড়ী যে কোনবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 3,10,000 দিয়াছো গাড়ীটো 3,10,000 3,10,000 আৰু এখন গাড়ী আছে 2 টন পাসিং এইখন গাড়ী যে কোনবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 7.5 লাখত দিয়াছো গাড়ীটো 750 গাড়ীটো দেখাই দিয়ক ভালদৰে গাইস আপোনালোকে গাড়ী চাব পাৰে গাড়ী একদম ওকে আছে ধুনীয়া গাড়ী যদি আপোনালোকে কোনোবা ল'ম বুলি ভাবি আছে ভিডিঅ'ত নম্বৰ আহি আছে ফোন কৰিব পাৰে আৰু আপোনালোকে আহক ভিজিট কৰক SR মোটৰ্ছ গাইস টেনশ্যন ল'ব নালাগে সেল এক্সচেঞ্জ ৰিফাইনেন্স এভেইলেবল যদি আপোনালোকৰ পুৰণা গাড়ী আছে আপোনালোকে এক্সচেঞ্জ কৰিব পাৰিব সো আপোনালোকে আহক আৰু ভিজিট কৰক ভিডিঅ'ত ফোন নম্বৰ আহি আছে আপোনালোকে ফোন কৰি ল'ব মোৰ পিছফালে গাড়ী চাব পাৰে এভেইলেবল গাড়ী আছে যাক যেনেকুৱা লাগে পাই যাব এখন আছে সুপ্ৰ 2018 মডেল এইখন গাড়ী যে কোনবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 250 দিয়াছো গাড়ীটো 250 পাই যাব ইন্ট্ৰা V10 বহুত মানুহে ইন্ট্ৰা V10 বিচাৰে আমাৰ ইয়াতে 3-4খন ইন্ট্ৰা V10 আছে এইখন 2020 ৰ মডেল এইখন গাড়ী যে কোনবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 3,40,000 দিয়াছো গাড়ীটো 3,40,000 এইখন হল B30 বহুত মানুহে B30 বিচাৰে এইখন হল 2022 ৰ গাড়ী এইখন গাড়ী যে কোনবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 580 দিয়াছো অনলি 580 এইখন গাড়ী হল 2022 ৰ গাড়ী বলেৰো পিকআপ এইখন গাড়ী যে কোনবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 650 দিয়াছো গাড়ীটো 650 BS3 ৰ আপোনাৰ জিপ বহুত মানুহে BS3 ৰ জিপ বিচাৰে এইখন গাড়ী 2015 ৰ গাড়ী এইখন গাড়ী যে কোনবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি অনলি 90,000 ত দিয়াছো ওকে আৰু এখন জিপ আছে জিপ এক্সেল 2020 ৰ গাড়ী এইখন গাড়ী যে কোনবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এইখন দিয়াছো 1,40,000 ত দিয়াছো গাড়ীটো 1,40,000 2018 গাড়ী এটো 2018 গাড়ী এইখন গাড়ী যে কোনবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 250 দিয়াছো গাড়ীটো 250 পাই যাব গাইস আপোনালোকে বহুতে বিচাৰে কম দামত ভাল গাড়ী লাগে কম দামত ভাল সেকেন্ড হ্যান্ড কমাৰ্শিয়াল গাড়ী লাগে সো টেনশ্যন ল'ব নালাগে আপোনালোকে আহক বৰাগাঁৱত থকা SR মোটৰ্ছ ইয়াত ভাল ভাল গাড়ী পাব একদম কম দামত পাব আপোনালোকে মোৰ ভিডিঅ' চাব লাইক শ্বেয়াৰ কৰিব লগতে মোৰ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰিব মোৰ ফেচবুক পেজ ফলো কৰিব আজিৰ কাৰণে বাই বাই জয় অসম।